নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে আৰু এইকেইদিন দিয়া ভিডিঅ'খিনি আপোনালোকে ভাল পাইছে। সো বন্ধুসকল, আজি আমি সাম্প্ৰতিক দক্ষিণ এছিয়া যেটো 5 নম্বৰ চেপ্টাৰ হয় তোমালোকৰ পলিটিক্যাল সায়েন্সৰ তাৰে একেটা প্ৰশ্নৰ মানে গোটেইখিনি প্ৰশ্নৰ উত্তৰ একেটা আমি কেনেকৈ লিখিব পাৰো তাক আমি আলোচনা কৰিম। সো বন্ধুসকল, এইটো চেপ্টাৰৰ পৰা হয়তো তোমালোকৰ এনেকুৱা আহে সাৰ্কৰ ভূমিকা, শ্ৰীলংকাৰ লগত গৃহ সংঘাত যেটো হৈছে সেইখিনি লিখিব আহে, অথবা ভাৰত আমেৰিকাৰ সম্পৰ্ক কেতিয়াবা খুদে। সো দক্ষিণ ইয়াৰ পিছত সাম্প্ৰতিক দক্ষিণ এছিয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাজনৈতিক সামাজিক পৰিৱেশো খুদিব পাৰে। সো গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি মিলাই একেটা উত্তৰত সাজু কৰি দিছো যাতে তোমালোকৰ কুৱেশ্যন যিয়ে নহওক কেলে এইটো চেপ্টাৰৰ পৰা তোমালোকে আৰামত লিখিব পাৰা। সো বন্ধুসকল, ইয়াত তোমালোকে দেখা পাইছা কুৱেশ্যনটো হৈছে সাম্প্ৰতিক দক্ষিণ এছিয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাজনৈতিক সামাজিক পৰিৱেশ, সাৰ্কৰ ভূমিকা, শ্ৰীলংকাৰ গৃহ সংঘাত আৰু ভাৰত আমেৰিকাৰ সম্পৰ্কৰ বিষয়ে গোটেইখিনি উল্লেখ আছে। মানে এইটো চেপ্টাৰৰ পৰা যি কুৱেশ্যন নহওক কেলে তোমালোকে উত্তৰটো লিখি দিবা। উত্তৰটো বন্ধুসকল এনেকুৱা হ'ব যে দক্ষিণ এছিয়া অঞ্চলটো হৈছে বিশ্বৰ আটাইতকৈ ঘনবসতি থকা অঞ্চল, য'ত ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান, শ্ৰীলংকা আৰু মালদ্বীপৰ দৰে ৰাষ্ট্ৰসমূহৰ অৱস্থিত। এই অঞ্চলখন ৰাজনৈতিক, সামাজিক আৰু আৰ্থিক দিশত বিভিন্ন ধৰণৰ সমস্যা আৰু সম্ভাৱনাৰে পৰিপূৰ্ণ। এই অঞ্চলৰ ৰাজনৈতিক পৰিৱেশ তেনেই জটিল। ভাৰতত সুদৃঢ় গণতন্ত্ৰ দেখা গৈছে, কিন্তু পাকিস্তানত বহু সময়ত ধৰি সেনা শাসনৰ প্ৰভাৱ আছে। বাংলাদেশ, নেপাল, শ্ৰীলংকাতো ৰাজনৈতিক অস্থিৰতা দেখা গৈছিল যদিও বৰ্তমান কিছু স্থিৰতা দেখা গৈছে। ভূটান, নেপাল আৰু মালদ্বীপে গণতন্ত্ৰৰ দিশে আগবাঢ়িছে। সামাজিকভাৱে অঞ্চলটোৰ ভিতৰত দৰিদ্ৰতা, শিক্ষাৰ অভাৱ, ধৰ্মীয় বৈষম্য আৰু স্বাস্থ্য সমস্যাৰ দৰে বহু প্ৰত্যাহ্বান আছে। এই সকলো সমস্যাৰ সমাধানৰ বাবে একত্ৰিতভাৱে কাম কৰাটো আৱশ্যক। এই পৰিপ্ৰেক্ষিতত সাৰ্ক, সাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কোঅপাৰেশ্যন গঠন কৰা হয় 1985 চনত। ঠিক আছে বন্ধুসকল, ইয়াৰ পিছতখিনি তোমালোকে লিখিবা। সাৰ্কৰ উদ্দেশ্য আছিল সদস্য ৰাষ্ট্ৰসমূহৰ মাজত শান্তি, সহযোগিতা, বিকাশ আৰু আত্মবিশ্বাস গঢ়ি তোলা। ইয়াৰে জৰিয়তে স্বাস্থ্য, শিক্ষা, বিজ্ঞান, কৃষি আৰু বাণিজ্য খণ্ডৰ সহযোগিতা আৰম্ভ হয়। চেফটা চুক্তিৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক সহযোগিতা বৃদ্ধি পায়। যদিও ভাৰত পাকিস্তানৰ দ্বন্দ্বই এই বহু সময় ইয়াৰে বৈঠক বন্ধ কৰাইছে। দক্ষিণ এছিয়াৰ ভিতৰত শ্ৰীলংকা গৃহ সংঘাত উল্লেখযোগ্য। তামিল আৰু সিংহলী জনগোষ্ঠীৰ মাজত সংঘাত, বিশেষকৈ LTTE আন্দোলনে দেশখনত দীঘলীয়া গৃহযুদ্ধৰ পৰিৱেশ সৃষ্টি কৰিছিল। ভাৰত এই সমস্যাৰ সমাধানৰ বাবে 1947 চনত শান্তি বাহিনী পঠিয়াইছিল, যদিও তাৰ ফলাফল মিশ্ৰ হৈছিল। 1909 চনত শ্ৰীলংকাৰ চৰকাৰে LTTEক পৰাজিত কৰে। আনহাতে দক্ষিণ এছিয়াৰ বাবে ভাৰতৰ বিশ্ব সম্পৰ্ক, বিশেষকৈ ভাৰত আমেৰিকা সম্পৰ্ক বহুত গুৰুত্বপূৰ্ণ। দুয়োটা দেশ গণতান্ত্ৰিক মূল্যবোধত বিশ্বাসী আৰু বহু আন্তঃৰাষ্ট্ৰীয় মঞ্চত একে মত পোষণ কৰে। বাণিজ্য, প্ৰযুক্তি, শিক্ষা ক্ষেত্ৰত সহযোগিতা বৃদ্ধি পাইছে। ৰক্ষা ক্ষেত্ৰতো বহুতো চুক্তি সম্পাদিত হৈছে, যেনে মালাবাৰ মহৰা, BECA, LEMOA আদিৰ জৰিয়তে সেনা সহযোগিতা। এই সকলো দিশৰ প্ৰভাৱত দক্ষিণ এছিয়াৰ ৰাজনীতি আৰু বিকাশৰ গতি আহিছে। সাৰ্ক ভাৰতৰ নেতৃত্ব আৰু বিশ্ব শান্তিৰ সৈতে সুসম্পৰ্ক অঞ্চলখনৰ স্থায়ী শান্তি, বিকাশ আৰু সম্প্ৰীতি নিশ্চিত কৰিব পাৰে। সো বন্ধুসকল, এইটো আছিলে গোটেইখিনি কুৱেশ্যনৰ এটা উত্তৰ। বন্ধুসকল, এতিয়া যদি তোমালোকৰ প্ৰত্যেকটো কুৱেশ্যনৰ বেলেগ বেলেগ উত্তৰ লাগে তেতিয়াহ'লে সেইটো মই দিবলৈ সাজু আছো। ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে, সেইবিলাক কুৱেশ্যন দিব পাৰোঁ। আৰু তোমালোকে বন্ধুসকল যদি শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' লাগে, 1 মাৰ্কছৰ কুৱেশ্যন হওক, 2 মাৰ্কছৰ কুৱেশ্যন হওক, অথবা পাঠৰ ভিতৰুৱা কুৱেশ্যন হওক, সেইখিনি মোক তোমালোকে যদি জনাই দিয়া তেতিয়াহ'লে মই তাৰ ওপৰতো ভিডিঅ' বনাই দিব পাৰিম। সো বন্ধুসকল, তোমালোকৰ এতিয়া ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? তোমালোকে এনেকুৱা শ্বৰ্ট ট্ৰিক হয়তো ক'তো নোপোৱা। সো বন্ধুসকল, লগে লগে তোমালোকে ছাবস্ক্ৰাইব বটনত টিপি দিয়া, কমেণ্ট কৰি দিয়া বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিছে। যদি তোমালোকে কমেণ্ট কৰিবা কি বিষয় লাগে, কি ছাবজেক্ট লাগে, তেতিয়াহ'লে মই এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহি থাকিম। সো বন্ধুসকল, যদি তোমালোকে মোক ছাপোৰ্ট নকৰা, তোমালোকে যদি ভিডিঅ'খিনি ভালকৈ নোচোৱা, তেতিয়াহ'লে মোৰো মনত বেজাৰ লাগিব আৰু ময়ো ভালদৰে ভিডিঅ' বনাবলৈ মনোগ্ৰাহী নহ'ম। সো ভিডিঅ'খিনি কেনেকুৱা লাগিছে তোমালোকে এবাৰো কমেণ্টত জনাই দিবা, যাতে মই আৰু অলপমান তোমালোকৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব পাৰোঁ। ধন্যবাদ।